দৰং জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত তথা মৰ্চাৰ সভাপতি আব্দুল কাছিমৰ নেতৃত্বত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 57 বছৰৰ জন্মদিন উপলক্ষে আজি বৰদলগুৰি হাফিজিয়া মাদ্ৰাছাত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। লগতে চিপাঝৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আৰু দৰং জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতিয়ে জানিবলৈ দিয়া মতে দৰং জিলা 12টা সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ উদ্যোগত দৰঙৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী জন্মদিন উপলক্ষে প্ৰাৰ্থনা সভা আয়োজন কৰে। চিপাঝৰৰ পৰা অমৰজ্যোতি নাথৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। নমস্কাৰ। আজি আমি আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, সেই জন্মদিন উপলক্ষে আমি দৰং জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত আমাৰ বৰদলগুৰি হাফিজিয়া মাদ্ৰাছাৰ প্ৰাংগণত আমি তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু উজ্জ্বল ভৱিষ্যত কামনাৰে আমি প্ৰাৰ্থনা সভা আয়োজন কৰিছিলোঁ। সেইবাবে আমি বৰদলগুৰি হাফিজিয়া মাদ্ৰাছাত আমি প্ৰাৰ্থনা আয়োজন কৰিলোঁ আৰু সেই উপলক্ষে আজি আমি সকলোৱে একগোট হৈছিলোঁ। তেওঁ যাতে অসমৰ হকে সকলোৱে উন্নয়ন কৰি যাওক, সেইটো আমি আমাৰ ফালৰ পৰা কামনা কৰিলোঁ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিনৰ উপলক্ষে তেখেতক দীৰ্ঘদিন কামনা কৰিলোঁ। সুস্বাস্থ্য থাকক আৰু তেখেতৰ মনৰ কামনা বাসনা পূৰ্ণ হওক আৰু দেশৰ উন্নয়ন কৰক। আৰু এই উপলক্ষে তেখেতৰ কাৰণে আশীৰ্বাদ থাকিল। আশীৰ্বাদ কৰিছোঁ।